এয়া ঈশ্বৰে খাটপৰাশত্ব জন্মটো দিলে। যিদিনাখনে জন্ম হৈছোঁ সেইদিনাখনৰ পৰা সত্ৰীয়া ৰীতি নীতি আচাৰ ব্যৱহাৰৰ মাজত আমি ডাঙৰ হৈছোঁ আৰু ইয়াৰ পৰাই গৈ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়িছোঁ আৰু জয়সাগৰত পিতা পুত্ৰ, পিতাক প্ৰিন্সিপাল, পুতেক ভাইচ প্ৰিন্সিপাল পৰাগ চলিহা, পদ্মনাথ চলিহাদেৱৰ লগতে সেইখিনি সময়ত কলেজত 2 বছৰমান পঢ়িলোঁ। সেইদৰেই আমি তাৰপিছত ইয়াত ঘৰত নৃত্য গীত বাদ্য শিল্প সংস্কৃতি এইবোৰ সত্ৰীয়াভাৱে শিকি বুজি ইয়াতে ডাঙৰ হৈছোঁ আৰু এতিয়া বয়স বাঢ়ি গৈ মোৰ বয়স 89 বছৰত পালেহি। প্ৰথমটো বিষ্ণুৰাভা বঁটা আছিল, তাৰপিছৰ সেইকেইটা আমাৰ পূৰ্বপুৰুষসকলে আৰ্হি আদৰ্শ যেনেকৈ আমাক দি থৈ গৈছে, তেখেতসকলৰ সেই আৰ্হি আদৰ্শতে আমিও ডাঙৰ হৈছোঁ আৰু যি পাৰিছোঁ সেই আৰ্হি আদৰ্শকে লৈ আমাৰ জীৱনবোৰ অতিবাহিত কৰিছোঁ। আৰু চিন্তাত আমাৰ এই সৰু মগজুৰ শক্তিৰে যি পাৰিছোঁ ৰাইজৰ মাজত মিলিজুলি থাকি কামখিনি যি পাৰ কৰি আহিছোঁ সিমানে। মানুহ যাতে প্ৰাণী শ্ৰেষ্ঠ সকলোৱে মানে, শ্ৰেষ্ঠ প্ৰাণীয়ে কি কৰিব লাগে, আচৰণ প্ৰৱৰ্তন কথা বতৰা কেনেকৈ চম্ভালিব লাগে, মানুহখিনিয়ে শিকিবলৈ আমাৰ কোনো প্ৰকাৰৰ অসুবিধা নাথাকে। তাকে নকৰি নিজস্বভাৱে যদি আমি চলিবলৈ যাওঁ তেনেহ'লে আমাৰ মাজত খাম খেয়ালি দনাই কাজিয়াবোৰ থাকেই। সেইবোৰ নিজে তৈয়াৰ কৰি লোৱা, সেইখিনি আমি নিজে সংযোগ নিজে আচলতে নিজক চম্ভালি লৈ যদি আমি আগুৱাই যাওঁ ধৰ্মক্ষেত্ৰখনত আমি শান্তি বসবাস কৰি থাকিম। এয়া ঈশ্বৰে খাটপৰাশত্ব জন্মটো দিলে। যিদিনাখনে জন্ম হৈছোঁ সেইদিনাখনৰ পৰা সত্ৰীয়া ৰীতি নীতি আচাৰ ব্যৱহাৰৰ মাজত আমি ডাঙৰ হৈছোঁ আৰু ইয়াৰ পৰাই গৈ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়িছোঁ আৰু জয়সাগৰত পিতা পুত্ৰ, পিতাক প্ৰিন্সিপাল, পুতেক ভাইচ প্ৰিন্সিপাল পৰাগ চলিহা, পদ্মনাথ চলিহাদেৱৰ লগতে সেইখিনি সময়ত কলেজত 2 বছৰমান পঢ়িলোঁ। সেইদৰেই আমি তাৰপিছত ইয়াত ঘৰত নৃত্য গীত বাদ্য শিল্প সংস্কৃতি এইবোৰ সত্ৰীয়াভাৱে শিকি বুজি ইয়াতে ডাঙৰ হৈছোঁ আৰু এতিয়া বয়স বাঢ়ি গৈ মোৰ বয়স 89 বছৰত পালেহি। প্ৰথমটো বিষ্ণুৰাভা বঁটা আছিল, তাৰপিছৰ সেইকেইটা আমাৰ পূৰ্বপুৰুষসকলে আৰ্হি আদৰ্শ যেনেকৈ আমাক দি থৈ গৈছে, তেখেতসকলৰ সেই আৰ্হি আদৰ্শতে আমিও ডাঙৰ হৈছোঁ আৰু যি পাৰিছোঁ সেই আৰ্হি আদৰ্শকে লৈ আমাৰ জীৱনবোৰ অতিবাহিত কৰিছোঁ। আৰু চিন্তাত আমাৰ এই সৰু মগজুৰ শক্তিৰে যি পাৰিছোঁ ৰাইজৰ মাজত মিলিজুলি থাকি কামখিনি যি পাৰ কৰি আহিছোঁ সিমানে। মানুহ যাতে প্ৰাণী শ্ৰেষ্ঠ সকলোৱে মানে, শ্ৰেষ্ঠ প্ৰাণীয়ে কি কৰিব লাগে, আচৰণ প্ৰৱৰ্তন কথা বতৰা কেনেকৈ চম্ভালিব লাগে, মানুহখিনিয়ে শিকিবলৈ আমাৰ কোনো প্ৰকাৰৰ অসুবিধা নাথাকে। তাকে নকৰি নিজস্বভাৱে যদি আমি চলিবলৈ যাওঁ তেনেহ'লে আমাৰ মাজত খাম খেয়ালি দনাই কাজিয়াবোৰ থাকেই। সেইবোৰ নিজে তৈয়াৰ কৰি লোৱা, সেইখিনি আমি নিজে সংযোগ নিজে আচলতে নিজক চম্ভালি লৈ যদি আমি আগুৱাই যাওঁ ধৰ্মক্ষেত্ৰখনত আমি শান্তি বসবাস কৰি থাকিম।